জীৱনত কিবা শিকক বা নিশিকক, কিন্তু মানুহ কেনেকৈ চিনিব পাৰি সেইটো নিশ্চয় শিকি ল'ব। কাৰণ মানুহক যেনেকুৱা দেখি আচলতে তেনেকুৱা নহয়। বন্ধু হ'লে উৎসাহ দিয়া হ'ব লাগে। আনৰ আগত বদনাম কৰি নিজতকৈ তলত ৰাখিব খোজা মনৰ মানুহ কাৰো কেতিয়াও বন্ধু হ'ব নোৱাৰে। সেইজনৰ ওচৰত অভিযোগ আৰু অভিমান কৰাটো নিজৰ ভুল, যিজনে আপোনাক অনুভৱেই কৰিব নোৱাৰে। গৰীবে সদায় ভাল সময় অহাৰ আশাত থাকে আৰু ধনীয়ে সদায় বেয়া সময় অহাৰ ভয়ত থাকে। সম্পৰ্ক বুলিবলৈ একো নাই, সকলো প্ৰয়োজন আৰু সুবিধা অনুযায়ী গঢ়ি তোলা মাথো একোটা চৰিত্ৰ। জীৱনত বেয়া সময় অহাটো খুবেই প্ৰয়োজন, কিয়নো বেয়া সময়তহে চিনি পোৱা যায় মুখা পিন্ধা বেইমান মানুহবোৰৰ আচল চৰিত্ৰ। এটা কথা সদায় মনত ৰাখিব যে আপোনাৰ ভাল হোৱাটো বহুতেই বিচাৰিব পাৰে, কিন্তু তেওঁতকৈ ভাল হোৱাটো কোনোৱেই নিবিচাৰে। ভদ্ৰতাৰ আন এটা নাম হৈছে দুৰ্বলতা। তুমি যিমানেই ভদ্ৰ হ'বা, আনে তোমাক সিমানেই দুৰ্বল ভাবিব। যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে আপোনাক মনত পেলায়, সেইবিলাক মানুহৰ লগত কোনো কাৰণতে সম্পৰ্ক নাৰাখিব, নহ'লে আপুনি আঘাত পোৱাটো স্বাভাৱিক। মানসিকভাৱে শক্তিশালী হ'ব বিচাৰিলে এই কথাকেইটা মানি চলক। অকলে থাকিবলৈ ভয় নকৰিব, অতীতক লৈ চিন্তা নকৰিব, কোনো কামত তাৎক্ষণিক ফল আশা নকৰিব, সকলোকে সুখী কৰিবলৈ চেষ্টা নকৰিব, আপোনাৰ ব্যক্তিগত কথা কাকো নক'ব, বেলেগৰ সফলতাত দুখ নকৰিব, ৰিস্ক ল'বলৈ ভয় নকৰিব। আইনা এখন ভাঙি গ'লে হাজাৰ চেষ্টা কৰিও জোৰা দিব নোৱাৰি। ঠিক তেনেকৈ মানুহ এজনৰ ওপৰত থকা বিশ্বাস এবাৰ যদি ভাঙি যায়, সেইজন মানুহক আৰু কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। মানুহে গুহা এৰিলে, গছৰ ছাল বাকলি এৰিলে, কেঁচা মাংস খোৱাটো এৰিলে, আনকি নিজৰ মনুষ্যত্ববোধো এৰিলে, কিন্তু আনৰ ভাল দেখি হিংসা কৰাটো আজিও এৰিব নোৱাৰিলে। কোনোবাই যদি আপোনাৰ অন্তৰত দুখ দিছে, তেন্তে মনে মনে থকাই উত্তম, কিয়নো যাক উত্তৰ দিয়া নাযায় তাক সময় উচিত উত্তৰ দিয়ে। প্ৰয়োজন মাথো ধৈৰ্যৰ। আমি সফল মানুহৰ সফলতাবোৰহে দেখোঁ, কিন্তু তাৰ আগৰ সংঘৰ্ষবোৰ কেতিয়াও নেদেখোঁ। সেয়ে আমি একেদিনাই তেওঁলোকৰ দৰে হ'ব বিচাৰোঁ, আৰু এইটোৱে আমাৰ ডাঙৰ ভুল। মনত ৰাখিব, গছ এডাল ৰুলেই নহ'ব, গছ এডাল ৰুলেই ফল নধৰে। কেইবামাহো ৰ'দ বৰষুণ ধুমুহাত থিয় হৈ থকাৰ পাছতহে আমি ফল খাবলৈ পাওঁ। যিমান যি হ'লেও নিজৰ ঘৰৰ কথা, নিজৰ সংসাৰৰ সুখ দুখৰ কথা কেতিয়াও কাৰো আগত প্ৰকাশ নকৰিব। কাৰণ মানুহে সুখ দেখিলে ঈৰ্ষান্বিত হয় আৰু দুখ দেখিলে দূৰৈৰ পৰাই হাঁহিবলৈ লয়। ডেকা কালত অভাৱত সময় নষ্ট কৰি ভুল নকৰিব, অন্যথা সন্মুখত এনেকুৱা এটা বৃদ্ধকাল পোৱাৰ ভাগ্য হ'ব, য'ত আপুনি কিছু আৰাম কৰাৰ পৰিৱৰ্তে দুবেলা দুমুঠি খোৱাৰ বাবে কৰ্ম কৰিব লাগিব। আপোনাৰ যি ভাল লাগে, মনে যি বিচাৰে তাকেই কৰক। আপোনাৰ বিষয়ে আনে কি কয়, কি ভাবে, সেইবোৰত মূৰ ঘমাই লাভ নাই। আপুনি নিজক শেষ কৰি আনৰ বাবে কাম কৰিলেও কাকো সম্পূৰ্ণকৈ সুখী কৰিব নোৱাৰে, যিহেতু আপুনি সকলোকে কেতিয়াও সুখী কৰিব নোৱাৰে। গতিকে পৃথিৱীত থকা দিনকেইটা নিজৰ মতে জীয়াই থাকি জীৱনটো উপভোগ কৰক। কিছুমান তেজ-মঙহৰ সম্পৰ্ক থকা আত্মীয় স্বজন আৰু শত্ৰুৰ মাজত কোনো পাৰ্থক্য নাই। তেনে আত্মীয় স্বজনসকলে আপোনাৰ সন্মুখত মিঠা মিঠা মাত দিয়ে আৰু পিঠিৰ পিছফালে কামবোৰ শত্ৰুৰ দৰে কৰে। আপুনি কেতিয়া জানিব যে আপুনি নিজকে সলনি কৰাত সফল হৈছে বুলি? আপুনি আপোনাৰ চঞ্চলতা পাহৰি বহুত শান্ত হৈ পৰিছে। বুকুৰ বিষ দমন কৰি সমাজৰ আগত হাঁহিবলৈ শিকিছে। বাৰে বাৰে কাৰোবাক পতিয়ন নিয়াবলৈ চেষ্টা কৰাৰ সলনি মনে মনে থাকিবলৈ চেষ্টা কৰিছে। আপোনাৰ জীৱনৰ পৰা হেৰাই যোৱা মানুহবোৰৰ বাবে অনুশোচনা নকৰি নিজৰ কামত ব্যস্ত আছে। আপোনাৰ সন্মুখত কোনোবাই অভিনয় কৰা বুলি বুজি পালেও আপুনি তেওঁক মনে মনে সহ্য কৰিবলৈ শিকিলে। য'তেই তৰ্কত লিপ্ত হ'ব পাৰে বুলি অনুভৱ হয়, তাৰ পৰাই আপুনি আঁতৰি থাকে। কোনোবাই বুজিব বুলি থকা আশাটোক মনৰ পৰা কেতিয়াবাই দূৰ কৰিলে। জীৱনটো নোপোৱাৰ হিচাপলৈ বহি নাথাকি
থকাখিনিক লৈ কাম কৰাত আগবাঢ়িছে। কাৰোবাক আগতীয়াকৈ নিবিচৰাকৈ সহায় কৰিবলৈ এৰি দিলে। কোনোবাই যদি বিচাৰে তেতিয়াহে সহায় কৰে। আপুনি আপোনাৰ ইচ্ছা আৰু অনুভৱবোৰ কাৰো আগত প্ৰকাশ কৰিব নিবিচাৰে। কাৰো প্ৰতি ক্ষোভ নাথাকে। অভিযোগ ত্যাগ কৰি পেলালে। কোলাহলতকৈ নিস্তব্ধ পৰিৱেশ উপভোগ কৰে। আপুনি কাকো সহজে বিশ্বাস নকৰে। আপুনি কাৰো অনুভৱক হাঁহি বা ঠাট্টাৰে উৰুৱাই নিদিয়ে। আজিকালি নিসংগতাক গ্ৰহণ কৰি খাপ খাব পাৰে। আপুনি এতিয়া সহজে বেয়া নাপায়। কান্দিবলৈ প্ৰায় পাহৰি গৈছে। সকলো প্ৰশ্নৰ উত্তৰ কেৱল হাঁহি এটা মাৰি দিব পৰা হ'ল। কাকো তেওঁৰ ভাল বেয়াৰ বিষয়ে অত্যাধিক বুজাবলৈ নাযাব। বেছি বুজাবলৈ যোৱা মানে তাত আপুনিয়ে বেয়া হৈ পৰিব। তাৰ পৰিৱৰ্তে সেইজনৰ পৰা আঁতৰি আহক আৰু তেওঁক এৰি দিয়ক। সেইজনে যেতিয়া উজুতি খাব, বিপদত পৰিব, তেতিয়া নিজেই আপোনাৰ কথাৰ মূল্য বুজি উঠিব। ধন্যবাদ।